আজি 17/6/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, স্মৃতি আৰু পঢ়াৰ দ্বাৰাহে দৈত্য মুকুট পাবা। সেইকাৰণে নিজৰ লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি দৈবী গুণ ধাৰণ কৰা। প্ৰশ্ন: বিশ্ব ৰচয়িতা পিতাই তোমালোক সন্তানসকলৰ কোনটো সেৱা কৰে? উত্তৰ: ১ নম্বৰ, সন্তানসকলক বেহদৰ উত্তৰাধিকাৰ দি সুখী কৰি তোলা। এইটো সেৱা কৰে। পিতাৰ দৰে নিষ্কাম সেৱা কোনেও কৰিব নোৱাৰে। ২ নম্বৰ, বেহদৰ পিতাই ভাড়াত আসন অৰ্থাৎ শৰীৰ লৈ তোমালোকক বিশ্বৰ সিংহাসনাধিকাৰী কৰি তোলে। নিজে ময়ূৰ সিংহাসনত নবহে, কিন্তু সন্তানসকলক ময়ূৰ সিংহাসনত বহুৱায়। পিতাৰটো য'ৰ মন্দিৰ নিৰ্মাণ কৰে, তাত তেওঁৰ কি মজা লাগিব। মজাটো সন্তানসকলে পায়, যিয়ে স্বৰ্গৰ ৰাজ্যভাগ্য লয়। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলক পিতাই কয় যে নিজক আত্মা বুজি পিতাক স্মৰণ কৰা। ওম শান্তিৰ অৰ্থটো তোমালোকক বুজোৱা হৈছে। পিতাইও কয়, সেয়েহে সন্তানেও ওম শান্তি বুলি কয়, কিয়নো আত্মাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোকে এতিয়া জানা যে আমি শান্তিধামৰ পৰা ইয়ালৈ আহোঁ। প্ৰথমে সুখধামলৈ, আকৌ ৮৪ পুনৰ জন্ম লৈ লৈ দুখধামলৈ আহোঁ। এইটো স্মৃতিত থাকে নহয়। সন্তানসকলে ৮৪ জন্ম লয়, জীৱ আত্মা হয়। পিতা জীৱ আত্মা নহয়। তেওঁ কয়, মই অলপ সময়ৰ বাবে এওঁৰ আধাৰ লওঁ, নহ'লে পঢ়াম কেনেকৈ? সন্তানসকলক বাৰে বাৰে কেনেকৈ ক'ম যে মন-মনাপ হ'ব, অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা, নিজৰ বাদশ্বাহীক স্মৰণ কৰা। ইয়াকে ছেকেণ্ডত বিশ্বৰ বাদশ্বাহী বুলি কোৱা হয়। বেহদৰ পিতা নহয় জানো? গতিকে নিশ্চয় বেহদৰ সুখ, বেহদৰ উত্তৰাধিকাৰ দিব। পিতাইতো বহুত সহজ ৰাস্তা দেখুৱাই দিয়ে। কয়, এতিয়া এই দুখধামক বুদ্ধিৰ পৰা আঁতৰাই দিয়া। যি নতুন সৃষ্টি স্বৰ্গ স্থাপনা কৰি আছো, তাৰ মালিক হ'বলৈ মোক স্মৰণ কৰা। তেতিয়া তোমালোকৰ পাপ খণ্ডন হ'ব। তোমালোক পুনৰাই শতপ্ৰধান হৈ যাবা। ইয়াকেই সহজ স্মৃতি বুলি কোৱা হয়। যেনেকৈ সন্তানে লৌকিক পিতাক কিমান সহজে স্মৰণ কৰে, তেনেকৈ তোমালোক সন্তানসকলেও বেহদৰ পিতাক স্মৰণ কৰিব লাগে। পিতাইহে দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যায়। তাত দুখৰ কোনো নাম চিহ্ন নাই। পিতাই বহুত সহজ কথা কয়। নিজৰ শান্তিধামক স্মৰণ কৰা। যি পিতাৰ ঘৰ, সেয়া তোমালোকৰো ঘৰ, আৰু নতুন সৃষ্টিক স্মৰণ কৰা, সেয়া হৈছে তোমালোকৰ ৰাজধানী। পিতাই তোমালোক সন্তানসকলৰ কিমান নিষ্কাম সেৱা কৰে। তোমালোক সন্তানসকলক সুখী কৰি পুনৰ বানপ্ৰস্থ পৰমধামত বহি যায়। তোমালোকো পৰমধামৰ নিবাসী। সেইখনক নিৰ্বাণধাম, বানপ্ৰস্থ বুলিও কোৱা হয়। পিতা আহে সন্তানসকলৰ সেৱা কৰিবলৈ, অৰ্থাৎ উত্তৰাধিকাৰ দিবলৈ। এওঁ নিজেও পিতাৰ পৰা উত্তৰাধিকাৰ লয়। শিৱ বাবাতো হয়েই উচ্চতকৈ উচ্চ ভগৱান। শিৱৰ মন্দিৰ আছে। তেওঁৰ কোনো পিতা বা শিক্ষক নাই। তেওঁৰ গোটেই সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আছে। ক'ৰ পৰা আহিল? কোনো বেদ শাস্ত্ৰ আদি পঢ়িলে জানো? নহয়। পিতাতো জ্ঞানৰ সাগৰ, সুখ-শান্তিৰ সাগৰ। পিতাৰ মহিমা আৰু দৈবী গুণধাৰী মনুষ্যৰ মহিমাৰ কিমান পাৰ্থক্য আছে। তোমালোকে দৈবী গুণ ধাৰণ কৰি এই দেৱতা হোৱা। আগতে আসুৰী গুণ আছিল। অসুৰৰ পৰা দেৱতা কৰি তোলা, এয়াতো পিতাৰহে কাম। লক্ষ্য উদ্দেশ্যও তোমালোকৰ সন্মুখত আছে। নিশ্চয় এনেকুৱা শ্ৰেষ্ঠ কৰ্ম কৰিছিল। কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি অথবা প্ৰতিটো কথা বুজাবলৈ ১ ছেকেণ্ড লাগে। পিতাই কয়,
মৰমৰ সন্তানসকলে ভূমিকা পালন কৰিবই লাগে। এই ভূমিকা তোমালোকে অনাদি অবিনাশী ৰূপত প্ৰাপ্ত কৰিছা। তোমালোকে কিমানবাৰ সুখ দুখৰ খেলত আহিছা, কিমানবাৰ তোমালোক বিশ্বৰ মালিক হৈছা। পিতাই কিমান উচ্চ কৰি তোলে। পৰমাত্মা যি সৰ্বোচ্চ আত্মা, তেওঁ ইমানেই সূক্ষ্ম। সেই পিতা হৈছে জ্ঞানৰ সাগৰ। গতিকে আত্মাসকলকো নিজৰ সমান কৰি তোলে। তোমালোক প্ৰেমৰ সাগৰ, সুখৰ সাগৰ হোৱাগৈ। দেৱতাসকলৰ পৰস্পৰ কিমান প্ৰেম থাকে, কেতিয়াও কাজিয়া নহয়। গতিকে পিতা আহি তোমালোকক নিজৰ সমান কৰি তোলে। আন কোনেও এনেকুৱা কৰি তুলিব নোৱাৰে। খেল স্থূল লোকত হয়। প্ৰথমে আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম, তাৰ পাছত ইছলাম, বৌদ্ধ আদি ক্ৰমান্বয়ে এই মঞ্চত বা নাটশালত আহে। 84 জন্ম তোমালোকেই লোৱা। গায়নো আছে, আত্মা আৰু পৰমাত্মা পৃথকে থাকিল বহুকাল। পিতাই কয়, মৰমৰ সন্তানসকল, পোনপ্ৰথমে বিশ্বত ভূমিকা পালন কৰিবলৈ তোমালোক আহা। মইতো অলপ সময়ৰ কাৰণে এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। এয়াটো হৈছে পুৰণা জোতা, অৰ্থাৎ শৰীৰ। পুৰুষৰ এগৰাকী স্ত্ৰীৰ মৃত্যু হ'লে কয় পুৰণা জোতা গ'ল, এতিয়া পুনৰ নতুন ল'ম। এইটো অৰ্থাৎ ব্ৰহ্মাৰ পুৰণা শৰীৰ নহয় জানো? 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালে। ততোত্তম অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰতো একেই কথা। সেয়েহে মই আহি এই ৰথৰ আধাৰ লওঁ। পবিত্ৰ সৃষ্টিলৈ মই কেতিয়াও নাহোঁ। তোমালোক পতিত হৈ মোক আহ্বান কৰা যে আহি পবিত্ৰ কৰি তোলক। অৱশেষত তোমালোকৰ স্মৃতি ফলপ্ৰসূ হ'ব। যেতিয়া পুৰণি সৃষ্টি অন্ত হ'বৰ সময় হয়, তেতিয়া মই আহোঁ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, ব্ৰহ্মাৰ দ্বাৰা অৰ্থাৎ ব্ৰাহ্মণসকলৰ দ্বাৰা। প্ৰথমে টিকনি অৰ্থাৎ আটাইতকৈ উচ্চ ব্ৰাহ্মণ, তাৰ পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। গতিকে লুটি-বাগৰ মৰা খেল খেলা। এতিয়া দেহ অভিমান এৰি দেহী অভিমানী হ'ব লাগে। তোমালোকে 84 জন্ম লোৱা। মইতো মাথো এবাৰেই এই দেহ ধাৰত লওঁ, ভাড়াত লওঁ। মই এই ঘৰৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰৰ মালিক নহয়। এওঁকতো আকৌ মই এৰি দিম, ভাড়াটো দিবলগীয়া হয় নহয়। পিতাইও কয়, মই ঘৰৰ ভাড়া দিওঁ। বেহদৰ পিতা, কিবাতো ভাড়া দিব নহয়। এইখন আসন লয় তোমালোকক বুজাবলৈ। এনেকৈ বুজায় যে তোমালোকো বিশ্বৰ সিংহাসনাধিকাৰী হৈ যোৱা। নিজেই কয়, মই নহওঁ সিংহাসন অধিকাৰী, অৰ্থাৎ ময়ূৰ সিংহাসনত বহুৱাই। শিৱ বাবাৰ স্মৃতিতেই সোমনাথ মন্দিৰ নিৰ্মাণ কৰিছে। পিতাই কয়, ইয়াৰ পৰা মই কি মজা পাম? জৰ পুতলা ৰাখি দিয়ে। মজাটো তোমালোক সন্তানসকলে স্বৰ্গত পোৱা। মইতো স্বৰ্গলৈ নাহোঁৱেই। আকৌ যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয়, তেতিয়া এই মন্দিৰ আদি নিৰ্মাণত কিমান খৰচ কৰিলে, সেয়াও আকৌ চোৰে লুটি লৈ গ'ল। ৰাৱণৰ ৰাজ্যত তোমালোকৰ ধন সম্পত্তি আদি সকলো শেষ হৈ যায়। এতিয়া সেই ময়ূৰ সিংহাসন আছেনে? পিতাই কয়, মোৰ যি মন্দিৰ নিৰ্মাণ কৰিছিল, সেয়া মহম্মদ গজনবীয়ে আহি লুটি লৈ গ'ল। ভাৰতৰ দৰে চহকী আৰু অন্য কোনো দেশ নাই। ইয়াৰ দৰে তীৰ্থ আৰু অন্য কোনো হ'ব নোৱাৰে। কিন্তু এতিয়াতো হিন্দু ধৰ্মৰে অনেক তীৰ্থ হৈ গৈছে। বাস্তৱত পিতা যিয়েই সকলোৰে সদ্গতি কৰে, তীৰ্থটো তেওঁৰহে হ'ব। সেয়াও ড্ৰামা ৰচি থোৱা আছে। বুজিবলৈ বহুত সহজ, কিন্তু ক্ৰমানুসৰিহে বুজে। কিয়নো ৰাজধানী স্থাপনা হৈ আছে। স্বৰ্গৰ মালিক হৈছে এই লক্ষ্মীনাৰায়ণ। এওঁলোক হৈছে উত্তমতকৈও উত্তম পুৰুষ, যাক দেৱতা বুলি কোৱা হয়। দৈবী গুণ থকাসকলক দেৱতা বুলি কোৱা হয়। এই উচ্চ দেৱতা ধৰ্মৰ লোকসকল প্ৰবৃত্তি মাৰ্গৰ আছিল। সেই সময়ত তোমালোকৰেই প্ৰবৃত্তি মাৰ্গ থাকে। পিতাই তোমালোকক
দৈত্য মুকুটধাৰী কৰি তুলিলে। ৰাৱণে আকৌ দুয়োটি মুকুট আঁতৰাই দিলে। এতিয়াতো মুকুতো নাই, পবিত্ৰতাৰ মুকুতো নাই, ধনৰ মুকুতো নাই। দুয়োটা ৰাৱণেই আঁতৰাই দিলে। পুনৰ পিতা আহি তোমালোকক এই স্মৃতি আৰু পঢ়াৰ দ্বাৰা দুয়োটা মুকুট দিয়ে। সেইকাৰণে গায়ন কৰে, হে ঈশ্বৰ পিতা, আমাৰ মাৰ্গদৰ্শক হওক, মুক্তিও দিয়ক। সেয়েহে তোমালোকৰ নামো পাণ্ডা ৰখা হৈছে। পাণ্ডৱ, কৌৰৱ, যাদৱে কি কৰে? কয়, বাবা, আমাক দুখৰ ৰাজ্যৰ পৰা মুক্ত কৰি লগত লৈ যাওক। পিতাইহে সত্যখণ্ড স্থাপনা কৰে, যাক স্বৰ্গ বুলি কোৱা হয়। আকৌ ৰাৱণে মিছাখণ্ড কৰি দিয়ে। তেওঁলোকে কয়, শ্ৰীকৃষ্ণ ভগৱান উবাচ, অৰ্থাৎ ভগৱানে কয়, পিতাই শিৱ ভগৱান উবাচ, ভাৰতবাসীয়ে নাম সলনি কৰি দিয়াৰ বাবে গোটেই জগতে সলনি কৰি দিলে। শ্ৰীকৃষ্ণটো হৈছে দেহধাৰী, বিদেহীটো একমাত্ৰ শিৱ বাবাহে। এতিয়া পিতাৰ দ্বাৰা তোমালোক সন্তানসকলে শক্তি প্ৰাপ্ত কৰিছা। গোটেই বিশ্বৰ তোমালোক মালিক হোৱা। গোটেই আকাশ ধৰণী তোমালোকে প্ৰাপ্ত কৰা। কল্পৰ 3/4 সময় কাৰো শক্তি নাই যে সেয়া তোমালোকৰ পৰা কাঢ়ি ল'ব পাৰে। তেওঁলোকৰ যেতিয়া বৃদ্ধি হৈ কোটিৰ ঘৰত হয়, তেতিয়া সৈন্য লৈ আহি তোমালোকৰ ওপৰত জয়ী হয়। পিতাই সন্তানসকলক কিমান সুখ দিয়ে, তেওঁৰ গায়নেই হৈছে দুখহৰ্তা, সুখকৰ্তা। এই সময়ত পিতাই তোমালোকক কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি বুজায়। ৰাৱণ ৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়, সত্যযুগত কৰ্ম অকৰ্ম হৈ যায়। এতিয়া তোমালোকে এক সৎগুৰু পাইছা, যাক পতিসকলৰো পতি বুলি কোৱা হয়, কিয়নো সেই পতিসকলেও তেওঁক স্মৰণ কৰে। সেয়েহে পিতাই বুজায়, এইখন কিমান অপূৰ্ব ড্ৰামা। ইমান সূক্ষ্ম আত্মাত অবিনাশী ভূমিকা নিহিত হৈ থাকে, যি কেতিয়াও শেষ হৈ নাযায়। ইয়াকে অনাদি অবিনাশী ড্ৰামা বুলি কোৱা হয়। ঈশ্বৰ এজনেই। ৰচনা অথবা চিৰি আৰু চক্ৰ সকলো একেই। ৰচয়িতা আৰু ৰচনাক কোনেও নাজানে। ঋষিমুনিসকলেও কৈ দিয়ে যে আমি নাজানো। এতিয়া তোমালোক সংগমত বহি আছা। তোমালোকৰ যুদ্ধ হৈছে মায়াৰ লগত। মায়াই কেতিয়াও এৰি নিদিয়ে। সন্তানসকলে কয়, বাবা, মায়াৰ থাপ্পৰ লাগি গ'ল। বাবাই কয়, সন্তানসকল, উপাৰ্জন কৰাখিনি শেষ কৰি দিলা। তোমালোকক ভগৱানে পঢ়ায়, গতিকে ভালকৈ পঢ়িব লাগে। এনেকুৱা পঢ়াটো আকৌ 5000 বছৰ পাছত পাবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, এই দুখধামৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি নতুন সৃষ্টি স্থাপনা কৰোঁতা পিতাক স্মৰণ কৰিব লাগে, ফটোপ্ৰধান হ'ব লাগে। 2 নম্বৰ, পিতাৰ সমান প্ৰেমৰ সাগৰ, শান্তি আৰু সুখৰ সাগৰ হ'ব লাগে। কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ গতি জানি সদায় শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। বৰদান, সদায় উৎসাহ উদ্দীপনাত থাকি মনেৰে আনন্দৰ গীত গাওঁতা অবিনাশী ভাগ্যশালী হোৱা। তোমালোক সৌভাগ্যশালী আত্মাই অবিনাশী বিধিৰে অবিনাশী সিদ্ধি প্ৰাপ্ত কৰা। তোমালোকৰ মনত সদায়েই বাহ বাহ গীত বাজি থাকিব লাগে। বাহ বাবা, বাহ ভাগ্য, বাহ মৰমৰ পৰিয়াল, বাহ শ্ৰেষ্ঠ সংগমৰ সুন্দৰ সময়, প্ৰতিটো কৰ্ম বাহ বাহ। সেইবাবে তোমালোক অবিনাশী সৌভাগ্যশালী। তোমালোকৰ মনত কেতিয়াও বাই অৰ্থাৎ কিয় মই আদি প্ৰশ্ন আহিব নোৱাৰে। কিয়ৰ পৰিৱৰ্তে বাহ বাহ আৰু মইৰ পৰিৱৰ্তে বাবা বাবা শব্দহে আহে। শ্লোগান, যিয়েই সংকল্প কৰা সেয়া অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া, তেতিয়া অবিচলিত হৈ থাকিবা। যিয়েই সংকল্প কৰা
সেয়া অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া, তেতিয়া অবিচলিত হৈ থাকিবা। ওম শান্তি। মাতেশ্বৰীজীৰ মধুৰ মহাবাক্য। জীৱনৰ আশাপূৰ্ণ হোৱাৰ সুন্দৰ সময়। আমাৰ অৰ্থাৎ সকলো আত্মাৰ বহু সময়ৰে পৰা এইটো আশা আছিল যাতে জীৱনত সদায় সুখ শান্তি প্ৰাপ্ত হয়। এতিয়া বহু জন্মৰ আশা কেতিয়াবা পূৰ্ণ হ'ব। এতিয়া এইটো হৈছে আমাৰ অন্তিম জন্ম। সেই অন্তিম জন্মৰো অন্তৰ সময়। এনেকৈ কোনেও নুবুজে যে মইতো এতিয়া সৰু ডাঙৰ সকলোকে সুখটো লাগে নহয়, কিন্তু দুখ কি বস্তুৰ পৰা পোৱা যায় প্ৰথমতেতো তাৰে জ্ঞান থকা উচিত। এতিয়া তোমালোকে জ্ঞান পাইছা যে এই 5 বিকাৰত বান্ধ খাই যোৱাৰ কাৰণে এয়া যি কৰ্মবন্ধনৰ সৃষ্টি হৈছে, সেয়া পৰমাত্মাৰ স্মৃতিৰূপী অগ্নিৰে ভস্ম কৰিব লাগে। এয়া হৈছে কৰ্মবন্ধনৰ পৰা মুক্ত হোৱা সহজ উপায়। এই সৰ্বশক্তিমান বাবাক চলাফুৰা কৰোঁতে প্ৰতিটো শ্বাসত স্মৰণ কৰা। এতিয়া স্বয়ং পৰমাত্মা আহি এইটো উপায় শুনাই সহায় কৰে, কিন্তু এই ক্ষেত্ৰত পুৰুষাৰ্থ প্ৰত্যেক আত্মাই কৰিব লাগে। পৰমাত্মাটো পিতা, শিক্ষক, গুৰু ৰূপত আহি আমাক উত্তৰাধিকাৰ দিয়ে। গতিকে প্ৰথমে সেইজন পিতাৰ হৈ যোৱা, আকৌ শিক্ষকৰ পৰা পঢ়া, যাৰ দ্বাৰা ভৱিষ্যত জন্ম জন্মান্তৰ সুখৰ প্ৰাৰব্ধ গঢ়ি উঠে। অৰ্থাৎ জীৱন মুক্তি পদত পুৰুষাৰ্থ অনুসৰি পদবী পোৱা যায় আৰু গুৰুৰ ৰূপত পবিত্ৰ কৰি মুক্তি দিয়ে। গতিকে এইটো ৰহস্য বুজি এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। পুৰণা হিচাপ শেষ কৰি নতুন জীৱন গঢ়াৰ এয়াই সময়। এই সময়ত যিমানেই পুৰুষাৰ্থ কৰি নিজ আত্মাক পবিত্ৰ কৰি তুলিবা, সিমানেই শুদ্ধতা বাণীবদ্ধ হ'ব, আকৌ গোটেই কল্প চলিব। গতিকে গোটেই কল্পৰ আধাৰ হৈছে এই সময়ৰ পঢ়াৰ ওপৰত। চোৱা, এই সময়তেই তোমালোকে আদি মধ্য অন্তৰ জ্ঞান পোৱা। আমিয়েই সেই দেৱতা হ'ব লাগে আৰু এতিয়া আমাৰ হৈছে উড়ন্ত কলা, পুনৰ তাত গৈ প্ৰাৰব্ধ ভোগ কৰিম। তাত দেৱতাসকল এই বিষয়ে জ্ঞাত নহয় যে আমি অৱনমিত হ'ম। যদি এইটো কথা জ্ঞাত হৈ যায় যে সুখ ভোগ কৰি পুনৰ অৱনমিত হ'ব লাগিব, তেন্তে অৱনমিত হোৱাৰ চিন্তাত সুখো ভোগ কৰিব নোৱাৰিব। সেয়েহে এইটো ঈশ্বৰীয় নিয়ম ৰচি থোৱা আছে যে মনুষ্যই সদায় আৰোহণ কৰিবলৈ পুৰুষাৰ্থ কৰে, অৰ্থাৎ সুখৰ কাৰণে উপাৰ্জন কৰে। কিন্তু ড্ৰামাত আধা আধা ভূমিকা নিৰ্ধাৰিত হৈ আছে, যিটো ৰহস্যক আমি জানো, কিন্তু যিখিনি সময় সুখৰ বাবে তেন্তে পুৰুষাৰ্থ কৰি সুখ ল'ব লাগে। এয়া হৈছে পুৰুষাৰ্থৰ বিশেষত্ব। ভাৱৰীয়াৰ কাম হৈছে ভূমিকা পালন কৰাৰ সময়ত সম্পূৰ্ণ বিশেষত্বৰে ভূমিকা পালন কৰা, যাতে দৰ্শকসকলে বাহ কৰে। সেইকাৰণে মুখ্য নায়ক নায়িকাৰ ভূমিকা দেৱতাসকলে প্ৰাপ্ত কৰিছে। স্মাৰক চিত্ৰৰ গায়ন আৰু পূজা কৰা হয়। নিৰ্বিকাৰী প্ৰবৃত্তিত থাকি পদুম ফুলৰ দৰে অৱস্থা গঢ়ি তোলা, এয়াই দেৱতাসকলৰ বিশেষত্ব। এই বিশেষত্বক পাহৰাৰ কাৰণে ভাৰতৰ এই দুৰ্দশা হৈছে। এতিয়া পুনৰাই এনেকুৱা জীৱন গঢ়ি তোলোতা স্বয়ং পৰমাত্মাৰ আগমন হৈছে। এতিয়া তেওঁৰ হাতত ধৰিলে জীৱনৰূপী নাও পাৰ হৈ যাব। বাৰু, ওম শান্তি। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত। কৰ্মযোগীৰ প্ৰতিটো কৰ্ম চৰিত্ৰৰ সমান গায়নযোগ্য হয়। প্ৰতিটো কৰ্মৰ মহিমা কীৰ্তন কৰাৰ যোগ্য হয়। যেনেকৈ ভক্তসকলে কীৰ্তনত বৰ্ণনা কৰে যে এওঁৰ দৃষ্টি অলৌকিক, চলন অলৌকিক, প্ৰতিটো কাৰ্যই ইন্দ্ৰিয়ৰ সীমাহীন মহিমা কৰে, এনেকুৱা প্ৰতিটো কৰ্ম মহান অৰ্থাৎ মহিমাযোগ্য হওক। প্ৰতিটো কৰ্ম ত্ৰিকালদৰ্শী হৈ কৰিলে কেতিয়াও কোনো কৰ্ম বিকৰ্ম হ'ব নোৱাৰে, সদায় সুকৰ্ম হয়। ওম শান্তি।